নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰটোৰ ফালে আগবাঢ়িছোঁ। খবৰটোৰ ফালে আগবঢ়াৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, খবৰকেইটা যদি চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। প্ৰথম খবৰটো ওলাই পৰিছে ইউনুছ তামুলীৰ ওপৰত। এজন বিতৰ্কিত মন্তব্য কৰা ব্যক্তি, যিজন ব্যক্তিয়ে নেকি মাজে সময়ে এনেকুৱা ধৰণৰ মন্তব্য কৰে, এনেকুৱা ধৰণৰ কথা কয় সামাজিক মাধ্যমত, যাৰ ফলত নেকি বিতৰ্কৰ সৃষ্টি হৈ পৰে। তো ইউনুছ তামুলী হৈছে এটা সংগঠনৰ তেখেত কিবা এজন কৰ্মকৰ্তা আৰু তেখেতে মুছলমানসকলৰ হৈ মাত মাতে আৰু মুছলমানসকলৰ হৈ মাত মাতিবলৈ যাওঁতে তেখেতে এনেকুৱা কিছুমান কথা কৈ পেলায়, যিবিলাক কথাই নেকি মানে মুছলমান আৰু হিন্দুৰ মাজত এখন ৱালৰ সৃষ্টি কৰি পেলায়। ৰিচেণ্টলি তেখেতে সামাজিক মাধ্যমত এটা ফেচবুক পোষ্ট কৰিছে, যিটোৱে নেকি এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে, যিটোৰ ফলত নেকি এতিয়া হিন্দু আৰু মুছলিমৰ মাজত অকণমান বিভেদ আনিব পাৰে বুলি মই ভাবোঁ। তেখেতে কৈছে যে আপোনাৰ পৰিবাৰ গৰ্ভৱতী হোৱা নাই নেকি? তেনেহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই, মাত্ৰ এটা সাধাৰণ উপায় অৱলম্বন কৰি আপুনিও সন্তানৰ মুখ দেখিব পাৰিব। কামটো হ'ল পুৱা গধূলি মিয়া মিয়া বুলি 2-3টা পোষ্ট দিয়ক, চাব আপোনাৰ পৰিবাৰৰ কোলাত এক সপ্তাহৰ ভিতৰত সন্তানৰ প্ৰাপ্তি হোৱা সুখ অনুভৱ কৰিব। তো এনেকুৱা ধৰণৰ কতো মানে নিম্নমানৰ মন্তব্য কৰি তেখেতে হিন্দু আৰু মুছলিমৰ মাজত বিভেদ আনিব বিচাৰিছে, বা মুছলমানসকলৰ লগত অসমীয়া মানুহবিলাকৰ যিটো সম্পৰ্ক আছে, তো সেই সম্পৰ্কটো তেখেতে বেয়া কৰিব বিচাৰিছে। এতিয়া সকলোবিলাক মুছলমান মানুহ বেয়া নহয়, হয়নে নহয়? আপোনালোকে নিজেই কওকচোন। সকলোবিলাক মুছলমান মানুহ বেয়া নহয়। এনেকুৱাও বহুতো মুছলমান মোৰ লগৰ আছে, যিবিলাক নেকি আমাৰ অসমীয়া বা হিন্দু মানুহবিলাকতকৈ বেছি মানে পাৰ্টনাৰ, বেছি খাচ তেওঁলোক আৰু আমাৰ মাজৰ বন্ধুত্ববিলাক। কিন্তু তেওঁলোকৰ আৰু মোৰ মাজত আজিলৈকে তেনেকুৱা ধৰণৰ একো হিন্দু মুছলিমৰ মানে সেই ভেদাভেদটো অহা নাই। কিন্তু এনেধৰণৰ মানুহবিলাকে সেই ভেদাভেদটো ক্ৰিয়েট কৰিব বিচাৰিছে বা ক্ৰিয়েট কৰি দিয়ে তেওঁলোকে। গতিকে এনেকুৱা ধৰণৰ মানুহবিলাকৰ ওপৰত প্ৰশাসনে কঠোৰতকৈ কঠোৰ ব্যৱস্থা হাতত ল'ব লাগে, যিবিলাকে নেকি সাম্প্ৰদায়িকতাৰ বীজ সিঁচি হিন্দু মুছলিম বা অসমীয়াবিলাকৰ মাজত ভেদাভেদ সৃষ্টি কৰিব বিচাৰে। অসম প্ৰশাসনক অনুৰোধ, তেখেতৰ ওপৰত যাতে সোনকালে ব্যৱস্থা লয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে ডিব্ৰুগড়ৰ পৰা। খবৰ ওলাইছে যোৱাকালি ডিব্ৰুগড়ৰ সদৰ থানাৰ ভিতৰত এগৰাকী মহিলা আৰক্ষীক কেইজনমান বিহাৰী সম্প্ৰদায়ৰ মানুহে এটেক কৰিলে বুলি খবৰ ওলাই পৰিছে। ইমান দিনে বিহাৰীসকলে অসমীয়া মানুহৰ ওপৰত এটেক কৰা শুনা পাইছিলোঁ, কিন্তু এতিয়া পুলিচৰ ওপৰত আক্ৰমণ কৰাৰ খবৰ ওলাই পৰিছে। আৰু এই খবৰ আগবঢ়াইছে বিকাশ অসমৰ তৰফৰ পৰা। বিকাশ অসমে কৈছে যে সহ্যৰ বাহিৰত হৈ গৈছে। তেখেতে কৈছে যে ডিব্ৰুগড় জিলাৰ সদৰ থানাত এগৰাকী মহিলা আৰক্ষী বিষয়াক বিহাৰী সম্প্ৰদায়ৰ মানুহে আক্ৰমণ কৰিলে। এতিয়া অসম পুলিচ তথা হিমন্ত বিশ্ব শৰ্মাদেৱ ক'ত আছে? এই কামটো যদি এজন অসমীয়া জাতীয় সংগঠনৰ যুৱকে কৰিলেহেঁতেন, বা এই কামটো যদি এজন অসমীয়া মানুহে কৰিলেহেঁতেন, ইমান দেৰিলৈকে সেই ব্যক্তিজনক বা সেই সংগঠনৰ যুৱকজনক এৰেষ্ট কৰি ভৰাই থলেহেঁতেন। কিন্তু ইমান দেৰিলৈকে সেইসকল ব্যক্তিৰ ওপৰত অসম চৰকাৰ তথা অসম পুলিচে একশ্যন নলয় কিয়? এইটোহে বুজি নাপাওঁ। তো যোৱাকালিও এটা খবৰত মই আপোনালোকক জনাইছিলোঁ যে এজন বিহাৰী যুৱকে অসমীয়াসকলৰ ওপৰত বৰ বেয়া মন্তব্য কৰিছে। অসমীয়াসকলক গুৰিয়াই ধ্বংস কৰি দিম বুলি এনেকুৱা ধৰণৰ কটু মন্তব্য কৰিছে। অসমীয়াসকলক ঠাট্টা মস্কৰাৰ লগতে তেখেতে কিছুমান উত্তেজনামূলক মন্তব্য কৰিছে। কিন্তু তাৰ পাছতো সেই যুৱকজন এতিয়াও ছেফলি আছে। সেই যুৱকজনৰ ওপৰত কেইটামান বাতৰি প্ৰচাৰ কৰাৰ বাহিৰে আন একোৱেই হোৱা নাই, একোৱেই কৰা নাই। আৰু দল সংগঠনবিলাকেও আজিকালি প্ৰায় নিমাত হৈ থাকে এই বিষয়বিলাকত, কাৰণ তেওঁলোকে যদি মাত মাতিবলৈ যায়, অসম পুলিচ তথা অসম চৰকাৰে আমাৰ অসমৰ জাতীয় দল সংগঠনৰ এগেইনষ্টতহে কামবিলাক কৰা আমি দেখিবলৈ পাওঁ। গতিকে সেইকাৰণে দল সংগঠনবিলাকো আজিকালি প্ৰায় চুপ থাকে। কিন্তু সহ্যৰ মানে বাহিৰত হৈ গৈছে। কিমান চুপ থাকিব আৰু? তো বিকাশ অসমে কৈছে যে সহ্যৰ বাহিৰত হৈ গৈছে
এইবাৰটো চৰকাৰে কিবা এটা একশ্যন লওক আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ লাই পৰিছে অহাকালিৰে পৰা পেট্ৰল ডিজেলৰ ওপৰত থকা সকলোবিলাক টাৰ্ম এণ্ড কণ্ডিশ্যন নাইকিয়া হ'ব কিছু কিছু জায়গাত এনেকুৱা নিয়ম বান্ধি ৰাখিছিলে পেট্ৰল ডিপুসমূহে যে এখন গাড়ীয়ে কেৱল এদিনত 1000 টকাৰ তেলহে ল'ব পাৰিব এখন বাইকে কেৱল এদিনত 500 টকাৰ তেলহে ল'ব পাৰিব এখন কমাৰ্চিয়েল ভেহিকেলে মাত্ৰ 200 লিটাৰহে ডিজেল ল'ব পাৰিব এনেকুৱা ধৰণৰ কিছুমান নিয়ম বান্ধি থৈছিলে বিভিন্ন স্থানত তেল ডিপুসমূহে আৰু সেই নিৰ্দেশনাসমূহ প্ৰদান কৰা হৈছিলে অসম চৰকাৰৰ ফালৰ পৰাই কিন্তু 1 জুলাই তাৰিখৰ পৰা গোটেই নিয়মবিলাক নাইকিয়া হৈ পৰিব আগৰ ধৰণেৰে আপোনালোকে যিমান মন যায় সিমান পেট্ৰল ডিজেল ক্ৰয় কৰিব পাৰিব বুলি জাননী জাৰি কৰি দিয়া হৈছে তো আপোনালোকে যদি এই সমস্যাটোত ভুগি আছিলে ইমান দিনে তেনেহলে অহাকালিৰে পৰা আৰু এই সমস্যাটোত নুভুগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনি খবৰ লাই পৰিছে এইবাৰ 2026ৰ বিধানসভা নিৰ্বাচনত মধ্য অসমৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা কুংকি চৌধুৰীৰ ওপৰত তো আপুনিটো কুংকি চৌধুৰীক নিশ্চয় চিনি পায় তো নিৰ্বাচনৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কুংকি চৌধুৰীৰ ফেমিলিক টাৰ্গেট কৰা আমি দেখিবলৈ পাইছিলোঁ যেনে কুংকি চৌধুৰীৰ মাকে গৰু মাংস খায় তাৰ লগতে কুংকি চৌধুৰীৰ দেউতাকে মাটি বেদখল কৰি ৰাখিছে এনেকুৱা ধৰণৰ বহুতো আমি অভিযোগ দিয়া দেখিবলৈ পাইছিলোঁ কিন্তু ইলেকশ্যনৰ সময়ত আমি কুংকি চৌধুৰীৰ দেউতাক তথা মাকক নিৰ্বাচনৰ ৰেলীত এদিনো দেখা নাপালো আৰু নিৰ্বাচনৰ সময়ত এনে ধৰণৰ মন্তব্যবিলাকৰ উত্তৰ দিয়াও আমি কেতিয়াও দেখা নাপালো ইনফেক্ট নিউজৰ সন্মুখত আহিও তেখেতলোকে একো মন্তব্য কৰা নাই কিন্তু তেখেতলোকে এতিয়া নিৰ্বাচন যোৱাৰ পাছত তেখেতলোকে মুখ খুলিছে যে এক্স্যাক্টলি গোটেই ঘটনাটো হয় কি কুংকি চৌধুৰীৰ দেউতাকে কৈছে যে মা কামাখ্যা মন্দিৰত যেতিয়া নেকি মহৰ বলি দিয়া হয় আৰু সেই বলিৰ যি থাকি যোৱা অৱশেষ আৰু সেই অৱশেষেৰে যি নেকি প্ৰসাদ নিৰ্মাণ কৰা হয় সেই প্ৰসাদ খাইছিলে তেখেতৰ মাকে যি গৰু মাংস খোৱাৰ অভিযোগ দিছে হেয়া গৰু মাংস নহয় হেয়া হৈছে মহৰ মাংস আৰু তাৰ লগতে তেখেতৰ দেউতাক অৰ্থাৎ কুংকি চৌধুৰীৰ দেউতাকে মাটি দখল কৰাৰ যি অভিযোগ উত্থাপিত কৰিছিলে অৱশ্যে তেখেতে মাটি দখল কৰাটো সঁচা বুলি তেখেতে একচেপ্ট কৰিছে কিন্তু এনেকুৱা কিছুমান মাটি দখল কৰিছে না সেই মাটিখিনি চৰকাৰী মাটি হয় না সেই মাটিখিনিত মানে ম্যাদী পট্টা আছে না কিবা আছে সেইবিলাক মানে চৰ অঞ্চলৰ টাইপৰ মাটি য'ত নেকি চৰকাৰৰ কোনো হাত নাই য'ত নেকি তৰ্জু মাটিও নহয় একচনীয়া মাটিও নহয় এনে পৰি থকা মাটি যিখিনি মাটিত তেখেতে গাঁও বুঢ়াৰ পৰা লিখা আনি খেতি-বাতি কৰে সময় হলে বা চৰকাৰৰ দৰকাৰ হলে সেইখিনি যদি ল'ব বিচাৰে চৰকাৰে লৈ ল'ব পাৰে নদী কাষৰীয়া মাটি তো সেই বুলি তেখেতে সকলোবিলাক ক্লিয়াৰিফিকেশ্যন দিছে মানে নিৰ্বাচনৰ সময়ত আমি কেনেকুৱা কি দেখা পাইছিলোঁ মানে বাপৰে এগৰাকী নতুন নিৰ্বাচনত নমা ছোৱালীক ইমান মানে পাৰ্সোনেলি এটেক কৰিছিলে হিমন্ত বিশ্ব শৰ্মা দেৱে এজন বিহাৰী ব্যক্তিক জিকাবৰ কাৰণে গোটেইবিলাক মানে স্বতঃস্ফূৰ্তভাৱে আমি দেখিবলৈ পাইছিলোঁ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে জুনাইৰ পৰা তো জুনাইত বানপানীয়ে সকলোবিলাক মানুহকে ধ্বংস কৰি নিছে তো জুনাইতটো কি হ'ল আপোনালোকে জানে চিচি বৰগাঙৰ এখন ট্ৰেইনৰ দলং সম্পূৰ্ণৰূপে ভাঙি খহি পৰে সেইবিলাক আপোনালোকে গম পাইছে গোটেই বানত ডুব খাই আছে এতিয়া জুনাই তথা ধেমাজি ডিস্ট্ৰিক্ট সেইখিনিতে খবৰ লাই পৰিছে জুনাই বানাক্ৰান্তসকলক এতিয়া চৰকাৰৰ ফালৰ পৰা সাহায্য আগবঢ়াব বুলি জনাইছে সম্পূৰ্ণৰূপে ঘৰবাৰী হেৰুৱা লোকে 1,20,000 টকা পাব পশুধন হেৰুৱা বানাক্ৰান্তই ক্ষতিপূৰণ পাব এমাহৰ ভিতৰত প্ৰতিগৰাকী বানাক্ৰান্তক দিয়া হ'ব এই সাহায্য ধেমাজিৰ বান পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই এই কথা ঘোষণা কৰিছে এমাহৰ ভিতৰত যিবিলাক সাহায্য পাব লাগে সকলোবিলাক সাহায্য প্ৰদান কৰিব বুলি জনাইছে তো মেইনলি এই গোটেই ঘটনাটো সংঘটিত হ'বলৈ পাইছে অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচল প্ৰদেশত বৰষুণ হৈছে তো নদী বান্ধত পানী জমা হৈছে নদী বান্ধ এৰি দিছে আৰু ফলত গোটেইখন একেবাৰতে ধাহি মুহি লৈ গৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ বিধায়কসকলৰ এতিয়া বিধায়ক পুঁজি বৃদ্ধি কৰি দিয়া হ'ব পূৰ্বতে অসমৰ বিধায়কসকলৰ বিধায়ক পুঁজি আছিলে 1 কোটি টকা এইবাৰ 1.5 কোটি কৰা হ'ব আৰু অহা বাৰলৈ 2 কোটি কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছে খবৰ অনুসৰি বিধায়ক উন্নয়ন পুঁজিৰ বৃদ্ধিৰ অধিসূচনা জাৰি কৰি দিয়া হৈছে 26 আৰু 27 বিত্তীয় বৰ্ষৰ বাবে প্ৰতিগৰাকী বিধায়কে পাব 1.5 কোটি টকা আৰু 27 আৰু 28 বিত্তীয়
বৰ্ষৰ বাবে 2 কোটি টকাকৈ পুঁজি লাভ কৰিব বুলি জনাইছে জিলা আয়ুক্তই চাব লাগিব পুঁজিৰ সঠিক ব্যৱহাৰ তৎকালীনভাৱে কাৰ্যকাৰী হ'ব নতুন নিৰ্দেশনাৱলী মানে বিধায়কসকলে এইবাৰ আৰু বহুত বেছি কাম কৰিব পাৰিব যদি বিধায়কসকলে কৰো বুলি ভাবে আৰু বিধায়কসকলে যদি ভাবে যে নহয় এই 1.5 কোটি টকাটো বহুত গতিকে ইয়াতে ঘটালা কৰো তেনেহলে আৰু ক'ত কাম হ'ব যদি ভাবে যে 1.5 কোটি টকাই আমি বহুতো জনসাধাৰণৰ কাৰণে কল্যাণমূলক কাম কাজ কৰিব পাৰিম তেনেহলে 1.5 কোটি টকাত বহুতখিনি কামে মানে উন্নত হ'ব আগবাইছৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে কামৰূপ মহানগৰী বাখীৰ বাবে কামৰূপ মহানগৰীত যিসকল লোক থাকে তেওঁলোক সজাগ হ'বলৈ হ'ল সতৰ্কিত হ'বলৈ হ'ল এইখিনিতে কামৰূপ মহানগৰীৰ কেবাটাও স্থানক লৈ সজাগতা বৃদ্ধি কৰি দিয়া হৈছে বা নিৰ্দেশনা জাৰি কৰা হৈছে যে বহু কেইটা স্থানক ভূমিস্খলন হ'ব পৰা এলেকা ৰূপে চিহ্নিত কৰা হৈছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি কামৰূপ মহানগৰৰ প্ৰায় 366টা স্থানত ভূমিস্খলন প্ৰবণ এলেকা হিচাপে চিহ্নিত কৰিছে ASDM তৰফৰ পৰা এই তথ্য দাখিল কৰা হৈছে কামৰূপ মহানগৰী অৰ্থাৎ কামৰূপ মেট্ৰৰ প্ৰায় 366টা স্থানত ভূমিস্খলন হ'ব পাৰে বুলি এতিয়া চিহ্নিত কৰিছে গতিকে কামৰূপ মেট্ৰ বা কামৰূপ মহানগৰত যিসকল থাকে তেওঁলোক সাৱধান হৈ থাকিব বতৰ বৰ বেয়া কৰিছে পাহাৰ খহিব পাৰে লেণ্ডস্লাইড হ'ব পাৰে যাৰ ফলত নেকি বিপদো হ'ব পাৰে আগবাইছৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা তো চানমাৰীৰ মহাৰাজ পৃথু উৰণীয়া খেতুত যোৱা কালি বহুতো অঘটন হোৱা দেখিবলৈ পোৱা গৈছে যেহেতু বৰষুণ দি আছিল বৰষুণ দিয়াৰ ফলত বাইক বা গাড়ীৰ ব্ৰেক মাৰি দিয়াৰ লগে লগে বাইক আৰু গাড়ীৰ মানে ব্ৰেক নৰখা হৈছে পিছলি গৈছে যাৰ ফলত নেকি বহুতো বাইক আৰোহী পিছলি পৰি যোৱা দেখিবলৈ পোৱা গৈছে মানে এইটো কিয় হ'বলৈ পাইছে নাজানো তো উৰণীয়া খেতুবিলাকত আলকেটাৰাৰ এটা পলেপ দিয়া থাকে হয়তো সেই পলেপটো দিওঁতে কিবা এটা খেলিমেলি কৰিব পাৰে যাৰ বাবে নেকি বৰষুণ দিয়াৰ ফলত পিছল হৈ পৰিছে আৰু পিছল হোৱাৰ কাৰণে স্লিপ মাৰিছে বুলি ৰিপৰ্টছ ওলাই পৰিছে গতিকে এটা ভাল পাৰ্মানেন্ট সলিউশন উলিয়াব লাগে চৰকাৰে নহলে কিন্তু এক্সিডেন্ট হোৱাৰ চান্স আছে আপোনাৰ গুৱাহাটী মহানগৰীৰ চানমাৰীৰ উৰণীয়া খেতুত আগবাইছৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দিল্লীৰ পৰা তো দিল্লীত অহা কালিৰে পৰা এটা নতুনকৈ নিয়ম চেঞ্জ হ'ব যে দিল্লীত যদি কোনো লোকে BS4ৰ গাড়ী বা বাহন স্ক্ৰেপ কৰে তেনেহলে চৰকাৰৰ ফালৰ পৰা ইলেক্ট্ৰনিক বাহন ক্ৰয় কৰোতে 1 লাখ টকা পৰ্যন্ত ইনসেন্টিভ লাভ কৰিব বুলি ঘোষণা কৰা হৈছে মানে আপোনাৰ পুৰণা গাড়ীখন যদি আপুনি স্ক্ৰেপ কৰে অৰ্থাৎ ভাঙি চিঙি পেলাই বা আপুনি নচলাও বুলি সাৰেন্ডাৰ কৰি দিয়ে তেনেহলে নতুন গাড়ী এখন ক্ৰয় কৰোতে আপোনাক 1 লাখ টকাৰ এটা ইনসেন্টিভ প্ৰদান কৰিব যদি ইলেক্ট্ৰনিক ভেহিকেলখনৰ দাম থাকে 5 লাখ টকা আপোনালোকে 4 লাখ টকা পৰিশোধ কৰিলে হ'ব আপোনালোকে 1 লাখ টকাৰ সাবসিডি বা ডিসকাউন্ট লাভ কৰিব বুলি জনাইছে অহা কালিৰে পৰা অৰ্থাৎ 1 জুলাই তাৰিখৰ পৰা এই নিয়মটো চেঞ্জ হ'ব দিল্লীত আৰু এই নিয়মটো কেৱল দিল্লীয়ে নহয় গোটেই ভাৰতবৰ্ষতে প্ৰযোজ্য কৰা হ'ব আগবাইছৰ পাছৰটো খবৰ ফালে এতিয়া আমাৰ ভাৰতে বাংলাদেশী সকলৰ বাবে ভিজা মুকলি কৰি দিছে বুলি খবৰ ওলাই পৰিছে মানে ভাৰত আৰু বাংলাদেশৰ মাজতে ৰিলেচন বেয়া হৈছিল যাৰ ফলত নেকি বাংলাদেশী সকলৰ বাবে ভিজা সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছিল কিন্তু এতিয়া ভাৰতে পুনৰ বাংলাদেশৰ কাৰণে ভিজা মুকলি কৰি দিছে অৰ্থাৎ টুৰিষ্ট ভিজা মুকলি কৰি দিছে এই সময়তে খবৰ ওলাই পৰিছে ভিজা মুকলি কৰাৰ 24 ঘণ্টাৰ ভিতৰতে 1,13,000 বাংলাদেশীয়ে ভাৰত আহিবৰ কাৰণে আবেদন কৰিছে বুলি খবৰ ওলাই পৰিছে মানে বাংলাদেশী সকলে ভাৰত ভ্ৰমণ কৰোকে তেওঁলোকে ভাবি আছে তো যেহেতু ভিজা বন্ধ কৰি ৰাখিছিল তেওঁলোকে বৈধ প্ৰক্ৰিয়াৰ দ্বাৰা আহিব পৰা নাছিল এতিয়া ভিজা খুলি দিয়াৰ লগে লগে 24 ঘণ্টাত 1 লাখতকৈও অধিক লোকে আবেদন কৰিছে গতিকে ভাৰতখনৰ এটা মানে বেলেগ মহত্ব আছে ন বেলেগ এটা আছে গতিকে আহে আৰু বাহিৰা দেশৰ মানুহে চাবৰ কাৰণে আগবাইছৰ পাছৰটো খবৰ ফালে মই আপোনাক কৈছোৱে যে জুনাইত এখন দলং ভাঙি পৰিছে এখন ট্ৰেইনৰ দলং ভাঙি পৰিছে যাৰ ফলত নেকি ট্ৰেইন ব্যৱস্থা এতিয়া বিচ্ছিন্ন হৈ আছে এই সময়তে খবৰ ওলাই পৰিছে যে এতিয়া গুৱাহাটীৰ পৰা অহা লাচিত এক্সপ্ৰেছ কেৱল চিলা পথাৰলৈকেহে চলিব আৰু বহিৰাজ্যৰ ৰেল সেৱা সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰা হৈছে জুনাইলৈকে খবৰ লোৱা অনুসৰি মুকং চেলেঙলৈকে নচলিব লাচিত এক্সপ্ৰেছ তো যিখন নেকি লাচিত এক্সপ্ৰেছ মুকং চেলেঙৰ পৰা গুৱাহাটীলৈকে যায় তো সেইখন এতিয়া কেৱল চিলা পথাৰলৈকেহে চলিব বুলি খবৰ ওলাই পৰিছে
মানে ৰাস্তা ভাল কৰিবলৈ টাইম লাগিব, ট্ৰেইন লাইন ভাল কৰিবৰ কাৰণে টাইম অকণমান লাগিব, যিহেতু ট্ৰেইনৰ দলংখন প্ৰায় সম্পূৰ্ণ উঠি যোৱাৰ নিচিনাই হৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ লাই পৰিছে অসমত বানৰ বিভীষিকা বৃদ্ধি পাইছে। খবৰ লোৱা অনুসৰি বিগত 24 ঘণ্টাত আমাৰ অসমত 6খন ডিষ্ট্ৰিক্টৰ 96খন গাঁও বানৰ কবলত ডুবি আছে আৰু প্ৰায় 22,124 জন লোক বানাক্ৰান্ত হৈ আছে। লগতে 1690 হেক্টৰ কৃষিভূমি বানত নষ্ট হৈছে বুলি খবৰ ওলাই পৰিছে। ধেমাজি, নলবাৰী, ডিব্ৰুগড়, চিৰাং, লখিমপুৰ আৰু কোকৰাঝাৰ বৰ্তমান সময়ত বানৰ কবলত আছে। ধেমাজিত প্ৰায় 15,483 গৰাকী লোক বানত আক্ৰান্ত হৈ আছে বুলি খবৰ ওলাই পৰিছে। মানে সকলোতকৈ বেছি ধেমাজিতেই বানপানীত আক্ৰান্ত লোকৰ সংখ্যা বেছি। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ খুব সোনকালে যাতে যিসকল বানাক্ৰান্ত লোক আছে তেওঁলোকে পাব লগা প্ৰাপ্য বা তেওঁলোকৰ যি সাহায্য দিব লাগে সেই সাহায্যৰ নামত আৰু সেই দালি এপোৱা, বিস্কুট এপেকেট, সেই কামটো যে আপোনালোকে নকৰিব। আৰু ইয়াতকৈ লজ্জাজনক কথা একোৱেই নাই। দৰকাৰ হ'লে নিদিবই, কেইটামান মুড়ি, দালি এপোৱা, মিঠাতেল 100 গ্ৰাম, এই বস্তুটো দি এনেই মানে বদনামটো আপোনালোকে নল'ব। আগবাইছোঁ ইয়াৰ পাছৰো খবৰ ফালে। কৈছোঁ আপোনালোকক আমাৰ অসমৰ 6খনকৈ ডিষ্ট্ৰিক্ট বৰ্তমান সময়ত বানৰ কবলত আছে। সেই সময়তে খবৰ ওলাই পৰিছে জোনাইৰ পৰা। তো জোনাইত বানপানীৰ এনেকুৱা পৰিস্থিতি হৈছে বৰ্তমান প্ৰায় 15,000তকৈও অধিক লোক বানত আক্ৰান্ত হৈ আছে, যাৰ ফলত নেকি বৰ্তমান সময়ত মানুহ থাকিবৰ কাৰণে ভাল ব্যৱস্থা নাইকিয়া হৈছে। লগতে যাতায়াতৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে, ডুবি আছে বহুতো বিদ্যালয়। মানে ৰাস্তা পদূলি খহি মেলি অৱস্থা নাইকিয়া হৈছেগৈ জোনাইৰ পৰা অৰুণাচল যোৱাৰ ৰাস্তাটো একেবাৰে খহি মেলি অৱস্থা নাই। গতিকে সাৱধান জোনাইবাসী ৰাইজ, যদি আপুনি জোনাইৰ পৰা ভিডিঅ'টো চাই আছে তেনেহ'লে এই বৰষুণৰ ছিজনত অকণমান ভালদৰে থাকিব, ওলাই মেলি নাযাব। তো যোৱাকালি এটা ভিডিঅ' চাইছিলোঁ, যিটো ভিডিঅ'ত দেখা পাইছোঁ যে পাহাৰ খহি গৈছে, মানুহ গৈ থাকোঁতেই পাহাৰ খহি গৈছে। গতিকে এনেকুৱা ধৰণৰ মানে ভয়ানক পৰিস্থিতিৰ বাবে আপোনালোকে ৱেইট কৰি নাথাকিব, পৰাপক্ষত বৰষুণৰ বতৰত নোলাবই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে। এতিয়াৰে পৰা আপোনালোকৰ হোৱাটছআপৰ মোবাইল নাম্বাৰটো আপুনি যাক মেছেজ কৰিব তেখেতে দেখা নাপাব। এতিয়াৰে পৰা আপোনালোকে ইউজাৰ নেম ৰাখিব পাৰে হোৱাটছআপ অ'পেন কৰোঁতে, আৰু আপোনাৰ ইউজাৰ নেমটোহে কেৱল দেখিব আপুনি যালৈ মেছেজ কৰে তেখেতে। মানে কোনোবাই যদি আপোনাৰ মোবাইল নাম্বাৰটো চাওঁ বুলিও ভাবে, মোবাইল নাম্বাৰটো চাব নোৱাৰিব, ইউজাৰ নেমছটোহে দেখিব। যেনেকৈ নেকি ফেচবুক বা যেনেকৈ ইউটিউব, যেনেকৈ ইনষ্টাগ্ৰাম, যেনেকৈ টুইটাৰত কেৱল ইউজাৰ নেমহে থাকে, মোবাইল নম্বৰ নেদেখে, ঠিক তেনেকৈ এতিয়া হোৱাটছআপতো কেৱল ইউজাৰ নেমহে দেখিব বুলি জনাইছে। আপোনাৰ মোবাইল নাম্বাৰটো চাব নোৱাৰিব। আৰু এইটো বেয়া কৰা নাই, ভালেই কৰিছে। মোবাইল নাম্বাৰটো অকণমান প্ৰাইভেট হৈ থকাটো দৰকাৰ আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে জিঅ' কোম্পানী ফালৰ পৰা। জিঅ'য়ে ঘোষণা কৰিছে যে জিঅ'য়ে এতিয়া ভাৰতৰ প্ৰত্যেকটো ৰিলায়েন্সৰ তেল ডিপুতে বোলে তেওঁলোকে জিঅ'ৰ চাৰ্জিং চেণ্টাৰ বহাব বুলি জনাইছে। আপোনাৰ যদি দুচকীয়া বাহন আছে তেনেহ'লে ৰিলায়েন্সৰ এতিয়া তেল ডিপুসমূহত আপোনালোকে চাৰ্জ দিব পাৰিব আপোনাৰ ভেহিকেলখন। তো এই নিয়মটো খুব সোনকালেই, মানে এই ছিষ্টেমটো খুব সোনকালেই বহুৱাব গোটেই ভাৰতবৰ্ষৰ তেল ডিপুসমূহত। তো তেতিয়া আমি দুচকীয়া বাহন কিনিবৰ কাৰণে চিন্তা কৰিব নালাগে, আৰু আমি দুচকীয়া বাহন নিশ্চিন্ত মনে কিনিব পাৰিম, ক'ৰবাত গ'লেও আমি নিশ্চিন্ত মনে চাৰ্জ দিব পাৰিম। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে LPG গেছৰ ওপৰত। তো অহাকালিৰে পৰা LPG গেছৰ ওপৰত লাগি থকা সকলোবিলাক টাৰ্ম এণ্ড কণ্ডিশ্যন নাইকিয়া কৰি পৰিব। মানে যিমানবিলাক SOP আছিলে গোটেই SOP বিলাক নাইকিয়া হ'ব LPG গেছৰ ওপৰত। কিন্তু ইণ্ডাষ্ট্ৰিয়েল এৰিয়াবিলাকত পূৰ্বতে যিমান লাগিছিলে গেছ তাৰ 50%হে ছাপ্লাই দিব, বাকীবিলাকৰ কাৰণে একো SOP নাই বুলি জনাইছে। যিবিলাক SOP ঘোষণা কৰিছিলে গোটেই SOP বিলাক এতিয়া বাতিল কৰি দিয়া হৈছে। গেছৰ ওপৰত, পেট্ৰলৰ ওপৰত যিমানবিলাক SOP আছিলে সকলোবিলাক বাতিল কৰিছে। তো বন্ধু বান্ধৱীসকল, বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।